এয়া দামোদরপুর শিব মন্দির। আমি প্রথমতে শিৱক মানে পানী অৰ্পণ কৰিছোঁ। এতিয়া আমি পাহাৰলৈ আগবাঢ়িম, কালা পাহাৰলৈ। এয়া মোৰ পৰিবাৰ, মই ইয়াতে প্ৰসাদ বিতৰণ কৰি আছে। আমি আগবাঢ়িবলৈ ধৰিছোঁ। এতিয়া আমি ওপৰলৈ উঠি আছোঁ। ভিডিঅ'টোৰ অলপ স্পীড বঢ়াই দিছোঁ, নহ'লে টাইম মিলাব নোৱাৰিম। প্ৰথমবাৰ যাম ওপৰলৈ। বলবম আমি যাই আছো। কি ধুনীয়া পৰিৱেশ, এটা ধুনীয়া ভিউ, চিনাৰীও ধুনীয়া, কি মনোৰম দৃশ্য। এয়া আমাৰ আগত আছে দীপন্তী বৌ, তাই আগে আগে খোজকাঢ়ি গৈ আছে। ৰাস্তাটো বৰ অকৰা বকৰা, অকোৱা পকোৱা। আমাৰ এখেতটো খোজকাঢ়িবই নোৱাৰে, খুব লাহে লাহে খোজকাঢ়ি আছে। বলবম ইফালে অল্পখানিক পিছিলিলে একে খাই 300 ফুট তলত। ৰাস্তাটো দূৰণিবতীয়া, অলপ লাহে লাহে স্পীডটো বঢ়াই দিছোঁ। আমাৰ বৌ থিয় হৈছে। ৰাস্তাটো চাইছেই কেনেকুৱা, এইটো ৰাস্তা বুলিবই নোৱাৰি, এনেকুৱা এটা ৰাস্তা। আমাৰ জন্মনি বাইদেউ কুকুৰটো গৈছে আমাৰ লগতে, বহু ওপৰত। বহু ভাগৰ লাগে ওপৰলৈ উঠিবলৈ, আৰু মাজে মাজে সৰু সৰু শিল। পানী পৰি চোকা হৈছে। ধুনীয়া এটা ভিউ। ইমান ধুনীয়া ঠাইখিনি। এবাৰ প্ৰথমবাৰ গৈছোঁ, প্ৰথমবাৰ যাবলৈ ওলাইছোঁ। বাবাৰ আশীৰ্বাদ, বাবাই লৈ গৈছে, নহ'লে যাব নোৱাৰোঁ। বাবাই মাতিছে গতিকে গৈছোঁ। বাবাই নামাতিলে
বাবাই যদি নামাতে যাব নোৱাৰো বাবাই নিশ্চয় মাতিছে একদম ঢলঢলীয়া অৱস্থা ৰাস্তাটো বৰ অকৰা বকৰা লাহে লাহে অলপ জোৰকে দিছোঁ নহ'লে টাইম মিলাব নোৱাৰি ভয়ানক ৰাস্তা বহুত দূৰ আহিলোঁ আমাৰ দীপন্তী বৌ খোজকাঢ়িব নোৱাৰে এটা বস্তু ভাল লাগিছে যেনিবা ইমান ধুনীয়া এটা পৰিৱেশ কিন্তু হিংস্ৰ কোনো জীৱ জন্তু নাই সেইটোৰ কাৰণে ভাল লাগিছে আহিছোঁ আৰু অলপ আছে বাকী আহি পাইছোঁ ভিউ কিন্তু ধুনীয়া ভিউ শান্তিপূৰ্ণ ঠাই কালাপাহাৰ মানে কালাপাহাৰে পুৰা শান্তিপূৰ্ণ যিমান ওপৰলৈ গৈ আছোঁ সিমান ঠাণ্ডা লাগি আছে গৰম নাই আৰু বতৰটো ধুনীয়া বতৰ ৰ'দ নাই গৰম নাই আজি বতৰটো বঢ়িয়া ইমান ধুনীয়া বতৰ আমাৰ বৌ দীপন্তী বৌ সেয়া দীপন্তী বৌ কি চাউল নেকি মানুহবিলাকক বুট খাব দিব বুট মানে প্ৰসাদ হিচাপে খুৱাব কিছুমানে আহিছে কিছুমানে বহি পৰিছে কিছুমান মানুহে থিয় হৈছে বহিছে পানী খাই আছে ভাগৰত এখেতে বহি পৰিছে ইমান ভাগৰ লাগিছে বহি পৰিছে কোনোবাই আগত গৈছে দৌৰিলে গা হসব বেশি কি ধুনীয়া ভিউ বঢ়িয়া লাগিছে কিরে তুই আসিস আয় 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 কুকুৰটো আহিছে নামতে আছিল লগ পাইছিলোঁ হয়তো আৰু বেছি সময় নাই পামে আর বহুত সময় লাগিল এইয়া পালো দেখা পাইছোঁ এটা মন্দিৰ হয় হয় এইটো মন্দিৰে হয় এইটো আমি ইয়াতে আমি পানী ঢালিম বহুত দূৰ বহুত ভাগৰ লাগিছে আহি বিৰাট ভাগৰ যেন অনুভৱ হৈছে
তথাপিও বাবাৰ ওচৰত আহিছোঁ। ইমান এটা ভাগৰুৱা যেন নালাগে। আমাৰ জন্মনি বাইদেউ আৰু আমাৰ ভেদলেং আগতে আহিছে। এয়া আমাৰ জন্মনি বাই, এয়া থিয় হৈ আছে দুইটাই একেলগে। শেষত আহি পৰিলোঁ। আহি পালোঁহি আমি, এতিয়া পূজা দিম। পুৰা ভাগৰ লাগিছে। এতিয়া আমি পূজা কৰিবলৈ আগবাঢ়িম। এইটোৱেই পাথৰ, এই পাথৰটোতে পূজা কৰে। এইটো বহুত পুৰণা এইটো পাথৰতে পূজা কৰে সকলোৱে। এতিয়া মন্দিৰ বনাইছে, এতিয়া শিৱলিংগ আছে। আগতে শিৱলিংগ নাছিল, পাথৰটোতে পূজা কৰিছিল। আহাৰ ভিডিঅ'টো কৰিলোঁ, এতিয়া যোৱাৰ ভিডিঅ'টো কৰিম। বাই বাই।